এই গছজোপাত ধুনীয়াকৈ ভোট জলকীয়া লাগিবলৈ আৰম্ভ কৰিছে এইবিলাক, আৰু গছবিলাক কিমান ধুনীয়া হৈছে একবাৰ দেখুৱাই দিছোঁ। আৰু এই গছখিনি যিহেতু এতিয়া জলকীয়া লাগিছে, এইখিনি মই এতিয়া বৰষুণৰ পানীৰ পৰা ইয়াক হাত সাৰিবলৈ মই কেনেকৈ যত্ন লৈছোঁ অলপ দেখুৱাবলৈ লৈছোঁ। যিহেতু এতিয়া অত্যাধিক বৰষুণৰ ফলত গছত পানী জমা হৈ এইবিলাক মৰি যোৱাৰ চান্স আছে। সেইটো কাৰণে মই এতিয়া এইখিনি ইমান ধুনীয়া গছখিনি মই এতিয়া মৰিব দিব নোৱাৰোঁ। সেইকাৰণে বহুত যত্ন কৰি ৰাখিব লাগিব। কেনেকৈ কি কৰিছোঁ অলপ দেখুৱাইছোঁ। মই এইখিনি চাওক, এইটো যিটো ড্ৰেইন মাৰিছোঁ, এইটো গছৰ গুৰিৰ পৰা বহুত তলত ৰাখিছোঁ চাওক, যাতে ইয়াৰ শিপাবিলাক এই ড্ৰেইনটোৰ ওপৰত থাকে। পানী ইয়াত ড্ৰেইনটো ভৰ্তি হৈ থাকিলেও যাতে শিপাবিলাকে নাপায়, আৰু তাৰ কাৰণে যাতে মাটিবিলাকত ইয়াত কোনো পানী জেক নৰয়, তাৰ কাৰণে মই এনেকৈ সুবিধা কৰি ৰাখিছোঁ। এনেকৈ ফচফচীয়াকৈ মাটিখিনি ৰাখিলেহে আমি ভোট জলকীয়া গছবিলাক ভালকৈ আমি যত্ন কৰি ৰাখিব পাৰিম। আৰু এতিয়া এইখিনি যদি মৰি যায় বৰ বেয়া লাগিব। প্ৰতিজোপা গছতে লাগিবলৈ আৰম্ভ কৰিছে। এইফালে অন্য এজোপা গছ দেখুৱাইছোঁ। এইজোপা এতিয়া চাওক জলকীয়া কিমান ধুনীয়াকৈ লাগিছে। এইজোপা গছজোপা গঠন চাওক কিমান ধুনীয়া। আৰু এইটো চাওক ড্ৰেইনটো ড্ৰেইনটো যিহেতু পাতলকৈ মৰা আছে, সেইকাৰণে পানী ইয়াত জমা হৈ ইয়াত যদি জেক ৰয় তেতিয়াহ'লে নিশ্চয় গছজোপা মৰি যোৱাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে ইয়াতো ধুনীয়াকৈ এটা সেই গছকেইজোপাত খনালেখীয়াকৈ ড্ৰেইন ইয়াতো খান্দিব লাগিব, নহ'লে এই গছজোপা মৰিলে বহুত বেয়া লাগিব। সৰু হ'লেও ডাঙৰ হ'লেও প্ৰতিটো লাইনতে এনেকৈ মই এতিয়া ধুনীয়াকৈ ড্ৰেইন খান্দি দিছোঁ, যাতে পানীৰ কোনো জেক ইয়াত ৰৈ ভেঁকুৰৰ সৃষ্টি হ'ব নোৱাৰে। আৰু এইফালেও এইখিনি জলকীয়াখিনি গছ কেনেকুৱা দেখিছে এটা কমেণ্ট কৰি জনাবচোন।